যেতিয়াৰ পৰা উপ নিৰ্বাচন হ'ল আমি চামগুৰিত দেখা পালোঁ, মই নিজে বেহালীত দেখা পালোঁ, মই নিজে দেখিছোঁ আমাৰ চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি কেনেদৰে আৰক্ষীসকলক তেওঁ লৈ গ'ল, বহাই ৰাখিলে ঘণ্টাই ঘণ্টাই। আমি নিজে সেই সময়ৰ পৰাই দেখি আছোঁ আৰু সেইকাৰণে তেতিয়াৰ পৰাই মোৰ চিন্তা যে এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপি দলৰ নতুন তেওঁলোকৰ ৰণকৌশল যে পুলিচ বাহিনী লৈ মানুহৰ মাজত আতংক সৃষ্টি কৰা, মানুহৰ মাজত ভয় সৃষ্টি কৰা। পঞ্চায়ত নিৰ্বাচন ইয়াৰ পূৰ্বেও হৈছে, কেইবাবাৰো হৈছে, আমাৰ আগতেও হৈছে, 2018 চনতো হৈছিলে, তেতিয়াতো আমাৰ চৰকাৰ নাছিল। তথাপিও সেই সময়ত আমি দেখা নাই, 2018 চনৰ আগত তাত 2012-13 চনতো হৈছিলে, তেতিয়াও আমি এনেকুৱা পৰিস্থিতি আমি দেখা পোৱা নাছিলোঁ। এইবাৰে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ত আৰক্ষীসকলৰ এনেদৰে ভূমিকা গ্ৰহণ পাইছোঁ আৰু হ'বই। তেওঁলোকে যি ধৰণৰ ব্যক্তিত্ব, যি ধৰণৰ চৰিত্ৰ, তো তেনেধৰণৰ আজি গোটেই অসমৰ প্ৰশাসন, অসমৰ আৰক্ষী বাহিনী এতিয়া সাধাৰণ নাগৰিকসকলৰ হৈ কাম কৰা নাই। আৰু সেই সময়ত আমাৰ কংগ্ৰেছ দলৰ বিশেষ আমাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে যে মানুহৰ মাজৰ পৰা এই ভয়টো আমি কেনেদৰে নাইকিয়া কৰিব পাৰোঁ। আৰু সেইকাৰণে যোৱা পহিলা বহাগত আমি সকলোৱে এটা সংকল্প লৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমৰ ভিতৰত সৃষ্টি কৰা এই ভয় আমি এই বছৰ আমি নাইকিয়া কৰিম আৰু ভয়ৰ পিঞ্জৰা যে তেওঁলোকে সৃষ্টি কৰিছে এই ভয়ৰ পিঞ্জৰাত আমি ভাঙিবলৈ ওলাই যাম। যেতিয়াৰ পৰা উপ নিৰ্বাচন হ'ল আমি চামগুৰিত দেখা পালোঁ, মই নিজে বেহালীত দেখা পালোঁ, মই নিজে দেখিছোঁ আমাৰ চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি কেনেদৰে আৰক্ষীসকলক তেওঁ লৈ গ'ল, বহাই ৰাখিলে ঘণ্টাই ঘণ্টাই। আমি নিজে সেই সময়ৰ পৰাই দেখি আছোঁ আৰু সেইকাৰণে তেতিয়াৰ পৰাই মোৰ চিন্তা যে এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপি দলৰ নতুন তেওঁলোকৰ ৰণকৌশল যে পুলিচ বাহিনী লৈ মানুহৰ মাজত আতংক সৃষ্টি কৰা, মানুহৰ মাজত ভয় সৃষ্টি কৰা। পঞ্চায়ত নিৰ্বাচন ইয়াৰ পূৰ্বেও হৈছে, কেইবাবাৰো হৈছে, আমাৰ আগতেও হৈছে, 2018 চনতো হৈছিলে, তেতিয়াতো আমাৰ চৰকাৰ নাছিল। তথাপিও সেই সময়ত আমি দেখা নাই, 2018 চনৰ আগত তাত 2012-13 চনতো হৈছিলে, তেতিয়াও আমি এনেকুৱা পৰিস্থিতি আমি দেখা পোৱা নাছিলোঁ। এইবাৰে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ত আৰক্ষীসকলৰ এনেদৰে ভূমিকা গ্ৰহণ পাইছোঁ আৰু হ'বই। তেওঁলোকে যি ধৰণৰ ব্যক্তিত্ব, যি ধৰণৰ চৰিত্ৰ, তো তেনেধৰণৰ আজি গোটেই অসমৰ প্ৰশাসন, অসমৰ আৰক্ষী বাহিনী এতিয়া সাধাৰণ নাগৰিকসকলৰ হৈ কাম কৰা নাই। আৰু সেই সময়ত আমাৰ কংগ্ৰেছ দলৰ বিশেষ আমাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে যে মানুহৰ মাজৰ পৰা এই ভয়টো আমি কেনেদৰে নাইকিয়া কৰিব পাৰোঁ। আৰু সেইকাৰণে যোৱা পহিলা বহাগত আমি সকলোৱে এটা সংকল্প লৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমৰ ভিতৰত সৃষ্টি কৰা এই ভয় আমি এই বছৰ আমি নাইকিয়া কৰিম আৰু ভয়ৰ পিঞ্জৰা যে তেওঁলোকে সৃষ্টি কৰিছে এই ভয়ৰ পিঞ্জৰাত আমি ভাঙিবলৈ ওলাই যাম।